কমলাপতি কৃষ্ণ আহকচোন শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ পৰম বৈকুণ্ঠ ধাম মধুপুৰ সত্ৰ ভ্ৰমণ কৰি পোৱা অনুভূতিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। অৰুণাচল প্ৰদেশৰ অন্তৰ্গত নাহাৰলগুন কৃষ্টি কেন্দ্ৰ নামক গৃহৰ পৰা প্ৰায় 90 গৰাকী ভকত বৈষ্ণৱ আই মাতৃবৃন্দ একত্ৰিত হৈ আজি আমি আহি পাইছোঁ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰৰ ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় 20 মিনিটৰ বাটহে মাথোন গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ ধাম। ইয়াতে তেখেতে 1568 চনত বৈকুণ্ঠগামী হয়। গুৰুজনাৰ সৃষ্টি অপৰম্পাৰ মধুপুৰ সত্ৰৰ নামঘৰ, কীৰ্তনঘৰ আৰু আন আন মঠবোৰ আটোমটোকাৰিকৈ সজাই তুলিছিল আমাৰ গুৰুজনাই। এটা বিশাল প্ৰাংগণৰ অধিকাৰী এই মধুপুৰ সত্ৰ। গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ এটা বিশালকৈ তামৰ প্ৰতিমূৰ্তি স্থাপিত কৰা আছে এই প্ৰাংগণৰ মাজমজিয়াত। গুৰুজনাৰ এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল ন আলি ঢেকিয়াজুলিৰ শিল্পী ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাদেৱে। এই তথ্যচিত্ৰৰ জৰিয়তে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰা হ'ল। এই সত্ৰভাগত থকা কৰ্মচাৰীসকলৰ ভিতৰত প্ৰায় 80% ইয়াৰ স্থায়ী বাসিন্দা বুলি জানিব পৰা গৈছে। মধু মানে মৌ। আমাৰ সকলোৰে দৃষ্টি পৰিছিল নামঘৰৰ সৈতে থকা এজোপা গছলৈ। সেই গছডালত এটি মৌচাক আছিল। লক্ষাধিক মৌ মাখিয়ে মৌচাকটোক আৱৰি ধৰি আছিল। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাও বাই আহি শিষ্য প্ৰশিষ্য সংগী ভকতসকলৰ সৈতে গুৰুজনা আহি এইজোপা বৃক্ষৰ তলতে বহি ভাগৱতৰ অমৃত বাণী কীৰ্তন কৰি থাকোঁতে বৃক্ষজোপাৰ ওপৰত থকা মৌ বাঁহটোৰ পৰা মৌ জল আহি গুৰুজনাৰ শিৰত পৰিছিল। সকলো ভক্তবৃন্দই আৰু গুৰুজনাই সেই মৌ পান কৰিছিল আৰু তেতিয়াই এই ঠাইখনৰ নাম ৰাখিছিল মধুপুৰ সত্ৰ নামে স্থাপিত হৈছিল। আজিও গুৰুজনাই জিৰণি লোৱা কোঠাটোৰ ওপৰত এজাক মৌ মাখি দেখা পোৱা যায়। আজি প্ৰায় 600 বছৰ পাৰ হৈ গ'ল, কিন্তু মৌ মাখিখিনি এতিয়াও আঁতৰি যোৱা নাই। কি যে মাহাত্ম্য, ভাবিলে আচৰিত লাগে। মধুপুৰ সত্ৰৰ প্ৰাংগণৰ মাজতে গুৰুজনাই ৰুই যোৱা 600 বছৰীয়া পুৰণি তাল গছজোপা আজিও সগৰ্বে থিয় হৈ ফল প্ৰদান কৰি আছে। আচৰিত যে আমাৰ আই মাতৃসকলে সেই তালজোপালৈ চাই চাই গুৰুজনাক স্মৰণ কৰি থাকোঁতেই এটি পকা তাল আহি আইসকলৰ সন্মুখতে পৰিছিল আৰু সেই তাল ফলটো আমি সকলোৱে প্ৰসাদ বুলি গ্ৰহণ কৰিছিলোঁ। আমাৰ সৌভাগ্য হৈছিল। কেৱল অসমে নহয়, ভাৰতবৰ্ষই নহয়, সমগ্ৰ পৃথিৱীৰ অনেক প্ৰান্তৰ পৰা ভক্তৰ আহি আৰু পৰ্যটকসকল এই সত্ৰ দৰ্শনৰ নিমিত্তে আহে। সত্ৰৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন দেখি আমি অতিকৈ সুখী হৈছোঁ। আমাৰ দৃষ্টিগোচৰ হৈছে যে এই সত্ৰভাগলৈ অহা তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত সুব্যৱস্থা আৰু থকা খোৱাৰ সুন্দৰ ব্যৱস্থা আছে। নাহাৰলগুন কৃষ্টি কেন্দ্ৰৰ ভক্তৰ বাহিৰেও শতাধিক তীৰ্থযাত্ৰী আমি লগ পাইছিলোঁ। সত্ৰত প্ৰতিষ্ঠিত আলহী গৃহৰ সকলো ভক্তপ্ৰাণ পুৰুষ মহিলা তীৰ্থযাত্ৰীৰ বাবে সুকীয়া সুকীয়া আলহী গৃহৰ সুব্যৱস্থা আছে। অসম চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত এটি কৃষ্টি কেন্দ্ৰ কাৰ্যালয় সত্ৰৰ প্ৰাংগণতে স্থাপিত আছে। অতিকৈ সুন্দৰ সুব্যৱস্থাপনাৰে ভৰপূৰ এই মধুপুৰ সত্ৰ। সত্ৰৰ প্ৰায়ভাগ
সাইনবোর্ডবোৰ অসমীয়া ভাষাতে লিখা আছে যাতে অসমীয়া যাত্ৰীৰ পঢ়িবলৈ অসুবিধা নহয়। শুদ্ধ আৰু স্বচ্ছ খোৱা পানীৰ আঁচনিও উপলব্ধ আছে, যাৰ বাবে কোনো যাত্ৰীয়ে অসুবিধা পোৱা নাই। বৈদ্যুতিক বিজুলী চাকিৰ উপৰিও ইয়াতে জেনেৰেটৰো সুব্যৱস্থা আছে। আমাৰ ভ্ৰমণৰ পিছদিনা ৰাতিপুৱা 8 বজাত কীৰ্তন গৃহত সকলো যাত্ৰী একত্ৰিত হৈ নাম প্ৰসংগ কৰা হয়। প্ৰসংগৰ পিছতে সকলোৱে গুৰুগৃহলৈ গৈ নিৰ্মালী শান্তি পানী গ্ৰহণ কৰে। আৰু নাম প্ৰসংগৰ পিছতে কৃষ্টিকেন্দ্ৰ নাহালগনৰ সকলো তীৰ্থযাত্ৰীয়ে গুৰুগৃহৰ মাজমজিয়াত শাৰী পাতি বহি লৈ সত্ৰাধিকাৰ প্ৰভুৰ হাতেৰে প্ৰসাদ গ্ৰহণ কৰে। সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ প্ৰভুজনা, ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱ মহন্ত প্ৰভুজনা প্ৰমুখ্যে আৰু বৰ্তমানৰ আটাপুৰুষসকলৰ শ্ৰীমুখে জানিবলৈ পোৱা হ'ল যে এই সত্ৰতে ৰজা প্ৰাণ নাৰায়ণৰ ৰাজত্ব কালত বুঢ়ীৰ পো গোবিন্দ আটা, ৰাম ৰাম আটা আদি আটাপুৰুষসকলৰ প্ৰচেষ্টাত মাধৱ পুৰুষৰ বৈকুণ্ঠ ধাম ভেলা সত্ৰৰ পৰা 7খন নাৱেৰে মাটি কাটি আনি এই সত্ৰতে গুৰুঘৰৰ মাটি গুৰুঘৰত, কীৰ্তন ঘৰৰ মাটি কীৰ্তন ঘৰত আৰু আটাপুৰুষসকলৰ মাটি আটাপুৰুষসকলৰ ভেটিত গুৰুজনাৰ সৈতে একত্ৰিত কৰি এই ধামতে প্ৰতিষ্ঠা কৰা হয়। সেইবাবে এই সত্ৰক ভেলা মধুপুৰ সত্ৰ বুলি কোৱা হয়।
ভকত মূর্তি উপদেশ দেওয়া হয়েছে হে প্রভু এই উপদেশ মুখে আঁতৰা মানুহ শক্তিজন বোলে গুৰুদেৱে মাটি দিছে বোলে আতি হে প্ৰভু কবাৰ প্ৰতি ভৰি পাৰাজতি পাইব লাগে গুৰুৰ অভয় চৰণ দৈমুখী নন্দন দেউ ৰাহুল চৰণ নামৰ অৰুণ চৰণ ভকতৰ শীতল চৰণ ঠাই দি মহাপ্ৰভুৱে কৃপা কৰিবলৈ ভগৱানৰ চৰণত সেৱা কৰা হৈছে হৰি ওপৰৰ পৰা আমি ভাগ কীৰ্তন ঘৰৰ পৰা ওলাই অহাৰ পাছতে তালটো পৰিলে আমি সকলোৱে ভাগ কৰি ল'লোঁ শুনামতে আমি জানিব পৰা মতে শংকৰদেৱে ৰৈ যোৱা আজি 6 বছৰ হ'ল তাৰ পৰা আমাৰে সৌভাগ্য বুলি ক'ব লাগিব আমি প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাইছোঁ আমাৰ পৰম ভাগ্য আজি আমি এই সুদূৰ অৰুণাচল প্ৰদেশৰ নাহালগুন কৃষ্টি কেন্দ্ৰৰ তৰফৰ পৰা নামঘৰৰ ফালৰ পৰা আমি 92 জন আমি ভক্তপ্ৰাণ ৰাইজ ইয়াত আহি উপস্থিত হৈছোঁ যোৱাকালি আহিছিলোঁ আৰু এই গুৰুজনাৰ বৈকুণ্ঠ ধাম পৰম ধাম ইয়াত উপস্থিত হৈ আমি সকলোৱে সৌভাগ্যৱান বুলি আমি নিজে ভাবি লৈছোঁ আৰু মানি লৈছোঁ আৰু এইখন ধাম সঁচাকৈ পবিত্ৰ ধাম দেখি পেলাই ইমানে সঁচা লাগিল আৰু দেখি ভাল লাগিল আৰু ইয়াত যি এই যে মধুপুৰ সত্ৰটো আমি কিতাপে পত্ৰে পাইছিলোঁ যদিও হয়তো ইমান বিশ্বাসযোগ্য হোৱা নাছিল কিন্তু আজি আহি যি দেখিলোঁ যি দৃশ্য চক্ষু দেখিলোঁ দেখি সঁচাকৈ আমাৰ গাৰ নোম শিয়ৰি উঠিছে যি মধুক লৈ অৰ্থাৎ মৌ মাখিক লৈ এই মধুবোৰ সত্ৰ হৈছিলে সেই মধু মানে অৰ্থাৎ মধুমাখি এতিয়াও নিৰন্তৰে ইয়াত বসবাস কৰি আছে আমি চব চক্ষু দেখিলোঁ আৰু আসনৰ ওপৰত মধুমাখিৰ বিচনা আছে তাৰ পৰা মধুৰস সেই গুৰুজনাৰ পুণ্য আত্মাই পান কৰি থকা আমি নিশ্চয়কৈ পৰিলক্ষিত হৈছে আৰু সঁচাকৈ অসমবাসীৰ কাৰণে নহয় সমগ্ৰ বিশ্ববাসীৰ কাৰণে ইয়াক পুণ্যস্থান এয়াই বৈকুণ্ঠপুৰী আৰু দ্বিতীয় বৈকুণ্ঠ আমি ভাবোঁ নাই পাৰিলে আপোনালোকো আহক গতিকে কি ক'ম আমি সঁচাকৈ কৃতাৰ্থ হৈছোঁ আৰু ইয়াত সকলো ব্যৱস্থা সুন্দৰ পাইছোঁ আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও ইমান সুন্দৰভাৱে এই ঘৰ দুৱাৰ বিল্ডিং সকলো ব্যৱস্থা কৰি দিছে পানী যোগান চলি আছে ইয়াত মানে যাত্ৰীৰ কাৰণে কোনো অসুবিধা নাই আমি অসুবিধা পোৱা নাই আৰু সমস্ত অসমবাসীক আমি নিবেদন কৰিছোঁ আহক ইয়াত এবাৰ দৰ্শন কৰি যাওক অনুৰোধ কৰিছোঁ গুৰুজনা ইয়াত পাতি থৈ যোৱা এই মহাসত্ৰভাগী মধুপুৰ সত্ৰ তেখেতে পাতি থৈ যোৱা মহাসত্ৰভাগী আমি দৰ্শনৰ বাবে আজি নাহৰলগুণৰ পৰা আমি সমূহ ভকত বৈষ্ণৱ আই মাতৃসকল একেলগত একত্ৰিত হৈ কমেও আমি 90 জন নহয় জানো 90 জনমান আমি আহিছোঁ ইয়াত ভক্ত আৰু আহি গুৰুজনাৰ এই মন্দিৰ আমি দৰ্শন কৰিলোঁ বহুত ভাল লাগিলে সকলো দিশৰ পৰা আমি কোনো অসুবিধা নোপোৱাকৈ আমি থকা মেলাৰ পৰা আদি কৰি খোৱা বোৱাৰ পৰা আদি কৰি সকলো আমি খুব ভাল ধৰণে আমি সুবিধাখিনি পাইছোঁ আৰু বহুত ভাল লাগিছে আৰু সকলোৱে ইয়ালৈ আহক বুলি কোৱা নহয় সকলো আহক সকলোৱে দৰ্শন কৰক ইমান ভাল জেগা বহুত সুবিধাও কৰি দিছে বহুত ভাল লাগিলে ভ্ৰমণৰ দ্বিতীয় দিনা সত্ৰৰ পৰা বিদায় লৈ নাহালগুন কৃষ্টি কেন্দ্ৰৰ সকলো ভক্তপ্ৰাণ ৰাইজ কোচ ৰজা নৰনাৰায়ণৰ ৰাজকাৰেং দৰ্শনাৰ্থে ৰাজবাৰীলৈ ৰাওনা হয় ৰাজকাৰেং ভাগ সঁচাকৈয়ে বিশাল আৰু মনোমোহা সৌন্দৰ্যৰে ভৰপূৰ আমি সকলোৱে ৰাজবাৰী দৰ্শন কৰি অতিকৈ আনন্দিত হ'লোঁ এই ৰাজবাৰীতে পৰ্যটকৰ যথেষ্ট ভিৰ আছিল কথিত যে এই ৰাজপ্ৰসাদ ভাগ মহাৰাজ নৃপেন নাৰায়ণে 1887 চনত নিৰ্মাণ কৰিছিল আৰু বহুতো নজনা কথা এই সত্ৰধামলৈ আহি জানিবলৈ পালোঁ যদিও সকলোখিনি ব্যক্ত কৰিব পৰা নহ'ল পিছলৈ হয়তো বিতংভাৱে অৱগত কৰিবলৈ প্ৰয়াস কৰা হ'ব গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব প্লিজ কৃষ্ণ কৃষ্ণ কৃষ্ণ